প্ৰিয় দৰ্শক সুপ্ৰভাত সকলোলৈকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। বতৰৰ ইমান শুই থকা কিন্তু উপায় নাই, উঠিবলগীয়া হৈছে, উঠিছোঁ আৰু। দেখিছে নাই বতৰ এইকেইদিন একদম হকে বিহকে দিনে ৰাতিয়ে বৰ বেয়া টোপনি দি আছে, বৰ বেয়া হৈ আছে আৰু মানে হোৱাহে বতৰত তথাপি যেনে তেনে কষ্ট কৰি উঠিছোঁ আৰু উঠিবলৈ মনেই নাই। ঠাণ্ডা পাইছিলোঁ বোলো অকণমান নাই সাৰ পালোঁ আৰু মোবাইলটো চাই দিলোঁ, আকৌ টোপনি ভাগি থাকিলে নহয়। উঠি আৰু বাহিৰতে বৰষুণ, সেই পাৰকেইটা দেখিছেনে বাৰু? এইফালে আমকলিকেইটা এতিয়া বৰষুণ দি আছে, বাহিৰৰ ছাদলৈও যাব নোৱাৰি। ভিতৰতে গৰম পানী গিলাচ লৈ পানী টেবুললৈ আহিছোঁ আৰু গৰম পানী গিলাচ খাই লৈছোঁ লাহে লাহে অকণমানকৈ। গৰম মানে ইমান গৰম পানী নহয়, কুহুমীয়া গৰম পানীহে লওঁ। আগতে মই দুগিলাচ খাইছিলোঁ, প্ৰথম গিলাচ কুহুমীয়া, পিছৰ গিলাচ অকণমান গৰমকৈ। তেতিয়া আৰু এগিলাচে খাইছোঁ, গিলাচত আৰু যে দেখুৱাইছোঁ এইটো যে মই পলিটি মানে মোৰ ৰুটিনখন চেঞ্জ কৰিছোঁ। মানে মোৰ ৰুটিন প্ৰায়ে চেঞ্জেই হৈ থাকে, খেলি মেলি পঢ়া কি বুলি কয়। কেতিয়াবা মই আগতে প্ৰথমতে মই ৰিভিজন দিওঁ, হ'লে তাৰপিছত কাৰেণ্ট এফেয়াৰ চাওঁ, তাৰপিছত বেলেগ পঢ়িবলৈ চেষ্টা কৰোঁ। এতিয়া কি হৈছে মানে মোৰ পলিটি মানে মই গৰুতকৈ গাধা, মানে মোতকৈ নাই আৰু এই পৃথিৱীত চাগে মোতকৈ গাধ নোলাব চাগে পলিটিত। সেইকাৰণে এতিয়া দিনত মই যদি পলিটি কিতাপখনো উলিয়াই লওঁ মোৰ টোপনি ধৰে, ভিডিঅ' এটা চালেও মোৰ টোপনি ধৰে। সেইকাৰণে মই ৰাতিপুৱা শুই উঠিয়ে মানে মই একদম পলিটিখনহে উলিয়াইছোঁ আৰু একদম মাইণ্ডটো যেতিয়া ফ্ৰেছ হৈ থাকে, মানে একো টোপনি নাহে বুলি ভাবিছোঁ, মানে তেতিয়াই পলিটিটো উলিয়াই লৈছোঁ। কাৰণ পলিটি হৈছে একদম ফাউণ্ডেশ্যন, পলিটি লাগিবই। আৰু চাবচোন পলিটি বা কুৱেশ্যন মানে বহুতখিনি দেখা গৈছে, মই প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনবিলাক চাইছোঁ নহয়। পলিটি মানে মেইন আৰু এইটো ফাউণ্ডেশ্যন বুলি কোৱা হৈছে। তাৰপিছত সেই পলিটি উলিয়ালোঁ, যেনে ৰাইটছখিনি, ডিউটিখিনি, DPSP বা প্ৰেচিডেণ্টখিনি, গভৰ্ণৰখিনি গোটেইখিনি শেষেই হৈ যায় আৰু এইখিনি চালে মানে। আকৌ আৰ্টিকলখিনি চাই থাকিব লাগে মাজে মাজে। মইতো আৰ্টিকল ক'বই নালাগে, মইতো সাংঘাতিক পাহৰোঁ। মানে এই পঢ়ি গ'লোঁ মই, আকৌ কিতাপখন যদি জপাই যদি সেইখিনিত মনত পেলাওঁগৈ, সেইখিনিতে পাহৰিম, আকৌ ঘূৰি আহি যাবহি লাগিব, তেনেকুৱা মানে। সেইকাৰণে একদম পলিটিটো একদম চাই থাকিব লাগে। আপোনালোকে কেনেকৈ ধৰণে পঢ়িছে, কি কৰিছে, মক টেষ্ট দিছে নেকি বাৰু? জনাবচোন ক'ত কেনেকৈ মক টেষ্ট দিছে, কেনেকুৱা পাইছে, কি কথা। সেয়া অকণমান পঢ়িছিলে, ভোক লাগিলেই, ব্ৰেকফাষ্টটো লৈ আহিলোঁগৈ। মানে পলিটি সামৰিলোঁ আৰু দেই, পলিটি সামৰি মানে এতিয়া ব্ৰেকফাষ্টটো কৰিলোঁ। ব্ৰেকফাষ্টটো একেবাৰে চিম্পুল, মানে অ'টছ দিছোঁ আৰু অ'টছত কি বুলি কয় এইটো ড্ৰাই ফ্ৰুইটছ, কাঠবাদাম আছিলে, তাৰপিছত খেজুৰ আছিলে, খিচমিচ আৰু কিবা কিবি দুই এটা আছিলে আৰু কাজু আছিলে নেকি, কাজু আছিলে এনেকৈ কেইবাবিধো আছিলে। মই বহুতখিনি দি নিদিওঁ আৰু চববোৰ খাবলৈও ভাল নালাগে নহয়। চিপছো আছে, মই চিপছখিনিও দিয়া নাই আৰু কি বুলি কয়। এয়াকে চিম্পুলকৈ ব্ৰেকফাষ্টটো কৰি ল'লোঁ। তাৰপৰা কৰি পানি কি হ'ল গম পাইছেনে? মই এপ্লিকেশ্যন কৰাই নাই নহয় APSC CC প্ৰিলিমছৰ। তাৰপিছতে এই এপ্লিকেশ্যন কৰিবলৈ বুলি ল'লোঁ। তাৰপিছত ফিল আপ কৰি আছোঁ মানে মইতো হেৰিটো কৰা আছে বাৰু, খালি হেৰিখন এই ফৰ্মখন আৰু PRC আৰু কিবা এমপ্লয়মেণ্টৰ 3খনহে মোৰ আপলোড কৰিব লাগিব, বা চবৰে যেনিবা বাকীখিনিতো কৰা আছে, কৰি আছোঁ। তাৰপিছত যেতিয়া মই ডকুমেণ্টছ আপলোড কৰিবলৈ হ'ল, আপলোড কৰিব লৈছোঁ, আপোনাৰ কি বুলি কয় এইটো এমপ্লয়মেণ্ট এক্সচেঞ্জত চাইছোঁ, যেতিয়া মোৰ এক্সপায়াৰ হৈ গ'ল, মানে একেবাৰে ইনভেলিড এখন মানে এক্সপায়াৰ হ'ল আৰু নতুনকৈ কৰিব লাগিব। নতুনকৈ কৰিব ল'লোঁ, মানে কৰিলোঁ আৰু কৰি হ'ল। তাৰপৰা কি হ'ল গম পায়নে? চাৰ্টিফিকেটখন নাপালোঁ নহয়, মানে একদম বোলে 24 ঘণ্টা এতিয়া অহাই নাই। আজিলৈকে আজি পৰ্যন্ত মোৰ এখন অহাই নাই, 72 ঘণ্টা হ'ব আজি। এতিয়া মই হেল্পলাইন নাম্বাৰত ফোন কৰিলোঁ, বোলে 24 ঘণ্টাৰ পৰা 72 ঘণ্টালৈকে আপুনি ৱেইট কৰকচোন, তাৰপিছত বোলে কমপ্লেইন কৰিব লাগিব বুলি ক'লে। তাৰপিছত আজি মই হেল্পলাইন নাম্বাৰত ফোন কৰি পানি আকৌ এতিয়া হেল্প ল'ব লাগিব, কি হয় তাৰপিছতহে এপ্লাই কৰিব পৰা হ'ব। এখন অহাই নাই এতিয়ালৈকে। তাৰপিছত ইয়াত এপ্লাই কৰি থাকোঁতেই মোৰ কি বুলি কয় 2:30মান বাজিলত এইবিলাক কৰি থাকোঁতে, তাৰপিছত ভাত পানী খোৱাই নাই 2:30লৈকে। তাৰপৰা লৰালৰিকৈ আকৌ ভাত বনাবলৈ গৈছোঁ। তাৰপিছত ভাত মানে কি নহয়, একদম চিম্পুল ভাত খাওঁতেতো 3টা বাজিলে, সেইকাৰণে চিম্পুলকৈ খাইছোঁ আৰু লৰালৰিকৈহে বনাইছোঁ। আৰু এয়া দালিতে আলু ফালি পানি দি দিছিলোঁ, সেয়া আলু পিটিকা কৰি ল'লোঁ। তাৰপিছত বিলাহী এফাল দাইলত দিলোঁ, এফাল এনেকৈ সচলকৈ কাটি ল'লোঁ, আৰু এয়া লাঞ্চটো এনেকৈয়ে থলোঁ আৰু মানে। তাৰপিছত ৰাতিলৈ মানে অকণমান ভালকৈ খালোঁ আৰু মানে সেইটো দেখাম দিয়া ৰ'ব কেনেকৈ বনাইছিলোঁ, কি কথা। তাৰপিছত এয়া খাই কৰি 3টা বাজিলে নহয়। তাৰপিছত আকৌ 5টা বজালৈ আকৌ বজাৰলৈ গ'লোঁ। বজাৰত গৈ মই ক্লিপ ল'বলৈ থাকিলেই, ঢেৰ বস্তু বজাৰ কৰিলোঁ। সেইদিনাখন আকৌ মাছৰ সেয়া ক্লিপটো ল'লোঁ, আৰু সেই মাছ আনিলোঁ, সৰু মাছ আনিলোঁ। আনি পানি এয়া একেচোতে আকৌ চাহ কাপ, এই মালভোগ কল বজাৰৰ পৰা লৈ আহিছিলোঁ।
বজাৰ বহুতখিনি কৰিছিলোঁ, খালি ক্লিপ ল'বলৈ থাকি গ'ল, পাহৰি থাকিলোঁ। এয়া চাহ কাপ খাই লৈছোঁ। মালভোগ কলটো বৰ সোৱাদ দিয়ে, আৰু মালভোগ কলটো ক'ৰ আছিলে গম পায়নে? অসমত এখন কলৰ ডাঙৰ বজাৰ আছে নহয়, সেইখন কোন ঠাইৰ বা কোনখন জিলাৰ হয় আপোনালোকে কমেণ্ট কৰি জনাবচোন। মই সেইখন বজাৰৰ এই কলটো খাই আছোঁ এতিয়া, মালভোগ কল। সোৱাদ আছিলে দেই, ভাল কল আছিলে। তাৰপৰা সেই চাহকাপ খাই লৈ মানে এয়া কি কৰিছোঁ গম পায়নে? প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ হয় এখন, APSC হয়, UPSC নহয়। APSC, আৰু সেইখন বৰ ৰঙা নীলা যে হৈ আছে, যে মেকআপ কৰি থোৱা আছে, এখন লুচেন মানে কি জানে, প্ৰিভিয়াছৰ কুৱেশ্যনৰ মানে মই 2 ঘণ্টাত শেষ কৰা নাই আৰু, মানে তাত এনালাইচিছ কৰিছোঁ অলপ, মানে তাত যদি কিবা আৰ্টিকল ওলাইছে বা বেলেগ ধৰণৰ কিবাৰে ওলাইছে, মই সেইখিনি মানে আকৌ কিতাপ মেলি চাইছোঁগৈ, সেইকাৰণে মোৰ 2 ঘণ্টাত শেষ নহয় আৰু। এতিয়া একেচোতে ৰাতি সাঁজতে লগ পাইছোঁ আৰু দেই। আহকচোন মই কেনেকৈ বনাইছোঁ ৰাতি সাঁজ যদি চাওঁ। কেনেকুৱা লাগিছে চেও শুনি পানি? মই মাছ ভাজি এইটো কথাতে ভাল পাওঁ, মাছ একদম পূৰা চেও মেও কৰি থাকে যে, একদম শুনি ভাল লাগি থাকে, একদম চেও। আপোনালোকৰ কেনেকুৱা লাগে বনাই পানি ক'বচোন। আৰু আজি মই মাছটো বনাইছোঁ আপোনাৰ আলু বিলাহীৰ লগত। আলু বিলাহীটো প্ৰথমতে মই কুকাৰত হুইচেল দি একদম পূৰা সিজাই লৈছোঁ। তাৰপিছত এইফালে মাছ ফ্ৰাই কৰি লৈছোঁ। মাছৰ চেও মেও শুনিয়ে একদম সেইটো মাছ পিচ, সেইটো বেপাৰীটোৱে কাটি পালে পাই, মই কাটিব নালাগে বুলি কাটিলে, নাকাটিব, তাৰপিছত বাকীজনী নাকাটিলে বাৰু। তাৰপিছত এয়া দুজনী জোলৰ কাৰণে, আৰু সেইজনী ফ্ৰাই কৰি খালোঁ বাৰু, টুকুৰা কৰি পেলালে যে। তাৰপিছত বিলাহীটো আৰু আলুটো আগতীয়াকৈ কুকাৰত হুইচেল মাৰি সেয়া সিজাই ল'ব, সেইফালে সেইটো ঢাকন খোল খাই আছে হ'বলা। সেয়া তাৰপিছত হেতাই ঘুলুকি ল'ব লাগে, তেতিয়া শুকান জলকীয়া এটা আৰু তেজপাত। মইতো পেকেট মছলা ব্যৱহাৰ নকৰোঁ, ক'তো দিয়াই নাই দেখিছেই। এয়া পিঁয়াজ দিলেও চেও কৰে, শুনি ভাল লাগে। আপোনালোকে কেনেকৈ আৰু মাছ মাংস কেনেকৈ বনাব পাৰি ক'বচোন অকণমান। মই সেইমতে বনাই আপোনালোকক খাব লাগিব, আমাৰ অসমীয়া জুতিবিলাক। মই দেখাই থাকিম বাৰু আপোনালোকক অকণমান ক্লিপবিলাক কেনেকৈ বনাইছোঁ। সেয়া আদা নহৰু দিছোঁ, মই বেলেগ একো মছলা নিদিওঁৱেই। শুকান জলকীয়া দিছোঁ, তেজপাত দিছোঁ, পিঁয়াজ, কেঁচা জলকীয়াও দিছোঁ, তাৰপিছত এইফালে আদা নহৰু, তাৰপিছত হালধি নিমখ, এয়াই। মই বেলেগ পেকেট মছলা একোৱে ব্যৱহাৰ নকৰোঁ, আৰু এই পেকেট মছলাবোৰ দিলে পেট বেয়াহে কৰিব। সেইটো নিমখৰ পিছতে হালধি, সেই পেকেট মছলা খোৱাতকৈ নোখোৱাই ভাল। আমাৰ কেঁচা নহৰু, আদা, জলকীয়া, পিঁয়াজ, এইবিলাক মছলাই ঠিক আছে। ধনিয়া চনিয়া, সেইদিনাখন যে ধনিয়া আনিবলৈ পাহৰি থাকিলোঁ, বজাৰৰ পৰা গম পাইছোঁ। এয়া সেই আলু বিলাহী যে বইল কৰি লৈছিলোঁ কুকাৰত, কেনেকুৱা উতল আহিবই এতিয়া, ঢাক মাৰি দিলে মানে। এইফালে কুকাৰত এক্সট্ৰাকৈ সিজাই ল'লে মানে সোনকাল হয় আৰু পটাপট হয়। নহ'লে এইফালে ভাতটো পাতি দিছোঁ ছাইডত। কালাৰ দেখিছে নাই? মছলা দিয়া বুলিহে ক'ব মানুহে, মানে বিলাহীটোৰ কালাৰটোৱে ইমান ধুনীয়া আহিছে। আৰু দেখিছে নাই? মাছ কেইপিচ দি দিওঁ ৰ'ব, পানী শুকাইছে আৰু। হ'লে আৰু মাছটো 80% মান সিজিয়ে আছে, আৰু 20% জোলত সিজিব লাগে, আৰু তাৰপৰা খাব লাগে। সেয়া হৈছে আৰু জোলখন কি ধুনীয়া আছে। কালাৰ কিন্তু ক'ব লাগিব দেই, বিলাহীয়ে কালাৰটো আনিছে আৰু ধুনীয়া। আৰু পিঁয়াজ চিয়াজ কিন্তু অকণমান ধুনীয়াকৈ ল' ফ্লেমত ভাজিব লাগিব, নহ'লে জ্বলাই নিদিব আকৌ। এইফালে হৈয়ে গ'ল। একেচতে ভাত সাজতহে লগ পামগৈ এতিয়া। বহি পেলাই কুকাৰে চিটি মাৰিলেই। ভাল হৈছে নে বনোৱাটো ক'বচোন আপোনালোকে, জানিছেনে বনাবলৈ? বনাওঁতে কিমানখিনি পাৰিছোঁগৈ আৰু শিকিছোঁগৈ আৰু। সেইফালে ভাতো হৈ গ'ল, চব্জিও হৈ গ'ল, একদম ভাত সাজ খাওঁগৈহে ৰাতি ৰ'ব। সেয়া কেনেকুৱা লাগিছে জনাব দেই কমেণ্ট কৰি। আৰু মই এতিয়া খাওঁ, আপোনালোকো এনেকৈ বনাই খাব। খালি মছলা চছলা ব্যৱহাৰ নকৰিব, ভালকৈ থাকিব, পঢ়া শুনা কৰি থাকক, স্বাস্থ্য যত্ন লওক। বাই বাই, নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।